Hi friends, আজি আকৌ আমি আহিছো যোৱাকালি আগৰ ক্লাছত এৰি থৈ অহাৰ যেটো স্কপ ডগলাছ প্ৰডাকশন ফাংচনৰ প্ৰপাৰ্টিৰ প্ৰথম পাৰ্টটো ইতিমধ্যে আমি যোৱাকালি আলোচনা কৰিছিলো। আজি আমি তাৰ সেকেন্ড পাৰ্ট 2 আলোচনা কৰিব বিচাৰিছো। প্ৰপাৰ্টি 3 বা আমি আজি আলোচনা কৰিম আৰু সকলোৱে মন দি বিষয়টো জানিবলৈ চেষ্টা কৰিবা। আৰু যদি কৰবাত কিবা অসুবিধা পোৱা, if you have find any problems or any difficulties, you kindly মোৰ কমেন্ট বক্সত নিজৰ ভিউজটো দি দিবা আৰু তাৰ প্ৰয়োজন সাপেক্ষে মই তাৰ উত্তৰটো তোমালোকৰ ডাউটছবোৰ ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম। এতিয়া আমি আজি থাৰ্ড প্ৰপাৰ্টিলৈ আহিব বিচাৰিছো সিডি প্ৰডাকশন ফাংচনৰ। আমি যোৱাকালি কৈছো যে সিডি প্ৰডাকশন ফাংচন এটা গুৰুত্বপূৰ্ণ প্ৰডাকশন ফাংচন যেটো CW কব আৰু ডগলাছে ডেভেলপ কৰিছিল। মূলতঃ ইয়াতে আমি পাইছিলো যে সিডি প্ৰডাকশন ফাংচনৰ প্ৰপাৰ্টি 3 টোৱে কি কয় যে যেটো তাৰ যেটা আমি ইনপুট কোএফিচিয়েন্ট বুলি কৈছিলো আলফা আৰু বিটা, এই দুটাই ক্যাপিটেল আৰু লেবাৰৰ শেয়াৰটো ৰিপ্ৰেজেন্ট কৰে। টোটাল আউটপুটৰ মুড আউটপুটৰ ক্যাপিটেলৰ শেয়াৰ কি হ'ব বা মূলধনৰ কি শেয়াৰ হ'ব আৰু লেবাৰৰ কি শেয়াৰ হ'ব বা অংশ কি হ'ব, সেই বস্তুটো এই আলফা আৰু বিটাই ৰিপ্ৰেজেন্ট কৰে ইন দা সিডি প্ৰডাকশন ফাংচন। আমি তাকে প্ৰুফটো আমি চাবলৈ চেষ্টা কৰিম। আমি জানো যে সিডি প্ৰডাকশন ফাংচনটো এটো a k টু দি পাৱাৰ আলফা l টু দি পাৱাৰ বিটা, যত আলফা প্লাস বিটা ইজ ইকুৱেল টু 1 ইতিমধ্যে আমি আগতে কৈছোই তোমালোকক। এতিয়া আমি আগৰ প্ৰপাৰ্টি 2 টো দেখাইছো যে আমি যেতিয়া আমি মাৰ্জিনেল প্ৰডাক্টিভিটি অফ লেবাৰ উলিয়াইছো ইন ৰেসপেক্ট অফ del L of Q, that means marginal productivity of labor এটো আমি ডিটাৰমাইন কৰোতে আমি আগৰ ক্লাছত দেখাইছিলে যে তোমালোকে আমি যেতিয়া ইয়াত ডিফাৰেন্সিয়েট পাৰ্শিয়াল ডিফাৰেন্সিয়েচন কৰো তেতিয়া আমি পাওঁ বিটা a k টু দি পাৱাৰ আলফা l টু দি পাৱাৰ বিটা ডিভাইডেড বাই l, মানে a গুটেটো যেটো q মানে আমি কব পাৰো যে বিটা q বাই l। আইতিয়ালে আমি বিটা q বাই l মানে যেতিয়া আমি বিটাটো উলিয়াব পাৰিম তাৰ পৰা বিটা ইজ ইকুৱেল টু কি হ'ব, আমি এটো এফালে গুছি গল এই ইয়াৰ ফালে যেতিয়া ই গুছি গল ই উল্টি যাব, সো ডেল্টা del L of Q into L by Q হৈ যাব। Q by L হননি L by Q হৈ যাব, এটো উল্টি যাব। এটো তোমালোকে গম পাইছাই। সো আলটিমেটলি এটো মানে আমি গম পাওঁ যে মাৰ্জিনেল প্ৰডাক্টিভিটি অফ লেবাৰ ইনটু লেবাৰ ইনপুট, L মানে লেবাৰ ইনপুট এন্ড Q মানে হল আউটপুট। আৰু এটোকে আমি কি বুলি কওঁ, এটোকে আমি কওঁ লেবাৰ শেয়াৰ অফ আউটপুট। দ্যাট মিন্স লেবাৰ শেয়াৰটো বিটাই বুজাইছে। ঠিক একে ধৰণে আমি যেতিয়া marginal productivity of capital উলিয়াও তাৰমানে del k of q উলিয়াও, তেতিয়া আমি এটো ডিফাৰেন্সিয়েট পাৰ্শিয়াল ডিফাৰেন্সিয়েচন কৰিলে আমি কি পাওঁ আলফা a k বা আলফা l টু দি পাৱাৰ বিটা বাই k, তাৰ মানে আলফা q বাই k আমি পাওঁ। আৰু মানে আলফা ইজ ইকুৱেল টু কি হ'ব, এটো marginal productivity of labor capital marginal productivity of capital into k by q, k মানে হৈছে capital input, q মানে হৈছে output, আৰু এটোকে আমি কি বুলি কওঁ capital share of output. So ইয়াৰ পৰা আমি এটো কথা ক'ব পাৰো যে আলফা আৰু বিটা, এই আলফাই capital share of output বুজাইছে আৰু বিটাই labor share of output টো বুজাইছে। এটো হৈছে প্ৰপাৰ্টি 3 টো আমি প্ৰুভ কৰা হ'ল। এতিয়া আমি প্ৰপাৰ্টি 4 লৈ যাব বিচাৰিছো। প্ৰপাৰ্টি 4 ত কি কয়, এই যেটো আলফা বিটাই আৰু এটা কথা ৰিপ্ৰেজেন্ট কৰে, এটো কি কৰে ই ইলাস্টিসিটিজ অফ আউটপুট বুজায়। ই অকল যে লেবাৰ শেয়াৰটো বুজায় নহয়, ই ইলাস্টিসিটি অফ আউটপুটও বুজায়। ইলাস্টিসিটি অফ আউটপুট বুজায়, ইলাস্টিসিটি অফ আউটপুট, ইলাস্টিসিটিজ অফ আউটপুট উইথ ৰেসপেক্ট টু ক্যাপিটেল আৰু লেবাৰ ইনপুটস। আউটপুটৰ লগত ইলাস্টিসিটি অফ আউটপুট উইথ ৰেসপেক্ট টু ক্যাপিটেল এন্ড লেবাৰ ৰেসপেক্টিভলি, এই কথাটো ই বুজায়। সো আমি হি আগৰ ধৰণে কৰিব পাৰো। এই গুটেখিনি কৰোতে আমি যেনেকে ইয়াত এই ধৰণৰ প্ৰায় একে হ'ব, এইখিনিলৈকে একে থাকিব, এইখিনিৰ পৰা অলপ বস্তুটো চেঞ্জ হ'ব, এইখিনিৰ পৰা অলপ চেঞ্জ হ'ব। আগৰখিনি আমি আগৰটো যেনেকে কৰিছো ঠিক একে ধৰণে আমি কৰিব পাৰিম। এইখিনিত আমি কি কৰিম, এতিয়া আমি বিটা ইজ ইকুৱেল টু আমি যেনেকে পালো ডেল্টা q by delta l into l by q, তাৰ মানে আমি এটো এনেকেও লিখিব পাৰো delta q by q divided by delta l by l বুলিও লিখিব পাৰো।
সো তাৰ মানে এই ডেল্টা কিউ বাই ডেল্টা এল বাই এল মানে নাথিং এই বস্তুকে আমি এনেকে ক'ব পাৰো এই বস্তুটোকে আমি এনেকে কম এই লাইনটো ইয়াত লিখি দিছো তোমালোকৰ বুজাৰ সুবিধাতে এইখিনি আমি লিখি দিছো এটো কি হ'বগে ইজ ইকুৱেল টু পাৰ্চেন্টেজ এটো কি বুজাব পাৰ্চেন্টেজ চেঞ্জ ইন output due to the percentage change in labor input তাৰ মানে এটো elasticity of output in respect of labor input এ বুজাইছে elasticity of output in respect of labor output এ labor input বুজাইছে ঠিক আছে আমি একে ধৰণে আমি যেতিয়া বিটা আমি আলফা কাৰণে মাৰ্জিন প্ৰডাক্ট অফ ক্যাপিটাল উলিয়াই পেলাই যেতিয়া আমি কৰিম এইখিনিলৈকে আমাৰ একেই থাকিব এইখিনিলৈকে একেই থাকিব কথাটো ইয়াৰ পাছত অকমান চেঞ্জ আহিব এইখিনি ইয়াৰ পাছত কি চেঞ্জ আহিব এইখিনি আমি আগতে কৰিছো অলৰেডি এইখিনি বুজি পাইছা তোমালোকে এইখিনি সাথে বুজি পাইছে ইয়াৰ পাছত আমাৰ কি হ'বগে আমি এই বস্তুকে আমি কি বুলি লিখিব পাৰো ডেল্টা কিউ বাই কিউ ডিভাইডেড বাই ডেল্টা কে বাই কে সো এই বস্তুটোকে আমি কি বুলি লিখিম পার্সেন্টেজ চেঞ্জ ইন আউটপুট একে থাকিব পার্সেন্টেজ চেঞ্জ ইন ক্যাপিটাল আউটপুট হৈ যাব ইয়াত ক্যাপিটাল আউটপুট হৈ যাব দ্যাট মিন্স এইটো বুজাব ইলাস্টিসিটি অফ আউটপুট উইথ রেসপেক্ট টু তাৰ মানে বিটা ইজ ইকুৱেল টু কি হৈ গল সৰি আলফা ইজ ইকুৱেল টু কি হৈ গল আগতে আমি বিটা ইজ ইকুৱেল টু কি পাইছিলো এইটো আলফা ইজ ইকুৱেল টু কি হ'ব পার্সেন্টেজ চেঞ্জ ইন আউটপুট due to the percentage change in capital input তাৰ মানে elasticity of output with respect to capital input বুজা যায় আলফা আৰু বিটাই বুজাব elasticity of output with respect to labor input এটো হৈছে property number 4 এতিয়া আমি 5 নম্বৰ property খুব এটা ইম্পৰ্টেন্ট property 5 নম্বৰ property বিষয়ে অধ্যয়ন কৰিব বিচাৰিছো এই 5 নম্বৰ property টো কেতিয়াবা তোমালোকৰ পৰীক্ষাত সিঙ্গল কেও আহিব পাৰে যে এটা খুব গুৰুত্বপূৰ্ণ property হয় এই 5 নম্বৰ property টো তোমালোকে খুব ইম্পৰ্টেন্স দি লবা কাৰণ এই property টো কেতিয়াবা অকল এই property টো প্ৰুভ কৰিবলৈ কেতিয়াবা পৰীক্ষাত আহে ইট ইজ এ ভেৰি ইম্পৰ্টেন্ট property এইটো property কি কয় যে সিডি প্ৰডাকচন ফাংচনৰ ক্ষেত্ৰত elasticity of substitution is unity মানে 1 হয় 1 elasticity substitution to সদায় 1 হয় that means এটো আখৰটো সিগমা আখৰটো লিখে সিগমা is equal to 1 এইটো সিগমা গ্ৰীক লেটাৰ সিগমা বুজায় elasticity of substitution is equal to 1 হয় elasticity of substitution ৰ ফৰ্মুলাটো এনেকুৱা সৰি এইটো গ্ৰীক লেটাৰ সিগমা এইটো এনেকুৱা ধৰণৰ হ'ব সিগমা is equal to কি হয় পার্সেন্টেজ মই ইলাস্টিক সাবস্টিটিউশনটো কি জানি লব লাগিব পার্সেন্টেজ চেঞ্জ ইন ফ্যাক্টর কোয়ান্টিটি রেশিও divided by percentage change in factor price ratio এটো হয় তাই মানে ফ্যাক্টর কোয়ান্টিটি রেশিও মানে আমি জানো ফ্যাক্টর কিটা কি আছিল k আৰু l capital and labor that means percentage change মানে del k by l by k by l পাইটো হল percentage change in এই বস্তুটোৱে ফ্যাক্টর কোয়ান্টিটি রেশিও দেখাইছে ডিভাইডেড বাই আমি এটো কেনেকৈ ডিভাইড বুলি বলো ডিভাইডেড বাই del r by r এটো ফ্যাক্টর প্রাইস রেশিও বুজায় percentage change in del r by r এটো percentage change in factor price ratio বুজায় এটো আমি ইকুয়েশন নাম্বার সাপোজ 1 বুলি কনসিডার কৰিলো দিস ইজ ইকুয়েশন নাম্বার 1 বুলি কনসিডার কৰিলো এতে হে r মানে কি আমি জানি লব r মানে নাথিং বাট দা প্রাইস অফ লেবার ডিভাইডেড বাই pl by pk এই pl মানে হলে আমরা কিবা এই pl means marginal productivity of labor আৰু pk is equal to marginal productivity of capital এইটা কথা আপোনালোকে মন ৰাখিব লাগিব আমি তেতিয়া মানে আলটিমেটলি দিয়াব লাগিব অলৰেডি এইটো আৰু এইটা ভ্যালু দিয়াব লাগিব আৰু ইয়াত পুট কৰিলে আমি বস্তুটো দিব পাৰিম এতিয়া আমি পিছৰ পাৰ্ট কিনলে আহিব বিচাৰিছো এই দখলকে বুজি পাইছা নিশ্চয় চাগে আমি এটা নেক্সট আহিব বিচাৰিছো আমি ইতিমধ্যে মাৰ্জিন প্ৰডাক্টিভিটি অফ ক্যাপিটাল আগৰ প্ৰপাৰ্টিটো প্ৰুভ কৰিছো যে এটো তোমালোকে কৰি চাব পাৰিবা আকৌ যেহেতু মই আগতে কৰিছো কাৰণে মই আগত কৰা নাই MPL is equal to আমি কি পাইছিলো MPL is equal to আমি জানো d L of Q আমি যেটো পাইছিলো কি পাইছিলো
গোটেই কৰোঁতে আমি পাইছিলোঁ বিটা কিউ বাই এল পাইছিলোঁ মই এইটো ডিটেইল কৰিবলৈ যোৱা নাই আৰু NPK ইজ ইকুৱেল টু ইতিমধ্যে আমি কৰি দেখাইছোঁ সেইকাৰণে মই ইয়াত কৰি দেখুৱা নাই তোমালোকৰ যদি কিবা ডাউটছ থাকে সুধিব পাৰিবা পিছত কমেণ্ট বক্সত কমেণ্ট কৰিবা ডেল ডেল কে অফ কিউ ইজ ইকুৱেল টু আমি আলফা কিউ বাই কে এইটো পাইছোঁ এই দুটা ভ্যালু যেতিয়া আমি ইকুৱেশ্যন নম্বৰ আমি যেটো ইকুৱেশ্যন নম্বৰ 1 বুলি কৈছো ইকুৱেশ্যন নম্বৰ 1 ত যদি পুট কৰি দিও তেতিয়া আমি কি পাম আমি ইকুৱেশ্যন নম্বৰ 1 ত আমি কি পাইছিলো ওপৰত পাইছো ডেল k বাই l বাই k বাই l ডিভাইডেড বাই আমি পাইছিলো আমি p অফ l p অফ l মানে কি বুলি ক'লো তেতিয়ালে মই ডেল আমি পাইছিলো pl বাই pk divided by আমি পাইছিলো pl by pk এটো আমি পাইছিলো এটো ইয়াক আমি যদি এই ভ্যালু কিটা পুট কৰি দিও এতিয়া আমি কি পাম এইকিটা ভ্যালু যদি আমি ইয়াক পুট কৰি দিও তেতিয়া আমি কি পাম তেতিয়া আমি পাই যাম এটো মতে আমি কি পাম আলটিমেটলি ওপৰটো একে থাকিব del k by l by k by l তলত কি হ'ব আমি p এটো মানে আমি কি পাইছিলো আমি প্ৰথম দে পাইছিলো ডেল এটো মানে কি পাইছিলো আমি pl মানে কি পাইছিলো বিটা কিউ বাই l পাইছিলো আৰু ডিভাইডেড বাই আমি l মানে কিমান পাইছিলো pk মানে কিমান পাইছিলো আলফা কিউ ডিভাইডেড বাই k পাইছিলো আকৌ ইয়াক আমি কি পাও k বাই l বুলি কৈছিলো k বাই l মানে আমি কিমান পাইছিলো sorry pl মানে কিমান পাইছিলো আমি বিটা কিউ বাই l ডিভাইডেড বাই আলফা কিউ বাই k এটো পাইছিলো আমি এই গুটেটো ওপৰত আমি লিখিছো গুটেটো ওপৰত ডেল্টা হৈ আছে এতিয়া আমি যদি কৰিবলৈ যাও আমি তলৰ ভ্যালু কিটা আমি উলিয়াই দিব পাৰিম আমি সাপোজ আলফা বিটাটো বাহিৰলৈ উলিয়াই দিম বিটা বাই আলফাটো উলিয়াই আনি বাহিৰলৈ ইয়াত ওপৰত থাকিব k বাই l বাই k বাই l এটো থাকিলে ওপৰত তলত আহি গল আমি ডেল্টাটো থাকিলে ডেল্টাটো এপিনে থাকি গল আমি কি কৰিব পাৰো বিটা বাই আলফাটো উলিয়াই দিলো ওপৰৰ পৰা তা ভিতৰত কি থাকিলে ডেল্টা টু মোবাইল লৈ গলো ডেল্টা ভিতৰত লৈ গলো ডেল্টা আমি কি পালোগে q বাই l k বাই l থাকিলে কাৰণ আমি এই ইয়াৰ এটু আৰু এটুৱে কাটি দিব পাৰিম ইয়াৰ আলফা এ l টোৱে এ l টোৱে কাট খাব আৰু এ k টোৱে এ k টোৱে কাট খাই যাব তো ওপৰত থাকিব ডেল্টা k বাই l থাকিব আৰু তলত থাকিব এটুক আমি বেটেনৰ ভিতৰত লিখিলো তলত থাকিব k বাই l এতিয়া আমি ইয়াত তলতো থাকিব k বাই ইয়াত আকৌ আমি ইয়াৰ ভিতৰত আমি পাম বিটা আলফা এইটো ইয়াৰ তলত আছে তাৰ মানে a বিটা আলফা আৰু a বিটা আলফা কাট খাই যাব এটো k বাই l এটো কাট খাই যাব এটো k বাই l এটো কাট খাই যাব that means answer will be 1 তাৰ মানে আমি ইয়াৰ পৰা গুটেখিনি কৰি আমি কি পাম যে যেটো আমি এটো কি বুলি কৈছিলো this is nothing but the elasticity of substitution বা আমি কওঁ যে এটাৰ ফ্যাক্টৰ হলনি আনটো ফ্যাক্টৰ আমি কিমান লম তাৰ যেটো স্থিতিস্থাপকতা হেতু কোৱা হয় elasticity of substitution তো আমি 1 পাও in CD production function so this is a very important property so far as the CD production function is concerned তোমালোকে এই প্ৰপাৰ্টিটো খুব গুৰুত্ব সহকাৰে লবা আৰু যদি কিবা অসুবিধা পোৱা তোমালোকে কমেন্ট বক্সত নিজৰ কোনখিনি অসুবিধা পাইছা জনাবা আৰু তোমালোকে মই আগতে কৈছো যে ভিডিওটো তোমালোকে যিমান বেছি শেয়াৰ কৰিবা লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা হিমানেই বেছি মানুহৰ হাতলৈ এই ভিডিওটো যাব আৰু আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা মই থাৰ্ড এণ্ড ফাইনেল পাৰ্ট অফ দি সিডি প্ৰডাকশন ফাংচনটো পিছৰ ক্লাছত আলোচনা কৰিম আৰু যদি কৰবাত অসুবিধা পাইছা তোমালোকে মোক মোৰ চেনেলটোত গৈ পেলাই তাত নটিফিকেশনটো বা তোমালোকৰ কমেন্ট বক্সত কমেন্ট আগবঢ়াবা এইখিনিকে কলো আজিলৈ ইয়াতে সামৰণি মাৰিছো থ্যাংক ইউ